Good afternoon, everyone. আজি আমি BHICI 131 Unit 13 মৌৰ্য বংশৰ স্থাপন তাৰে নিয়ম আৰু মাগধন আঞ্চলিক সম্প্ৰসাৰণৰ চেপ্টাৰটো ডিছকাছ কৰিম। এইটো হৈছে Unit 13 আৰু মই হলো প্ৰিয়ংকা চৌধুৰী, আপোনালোকৰ ইগনোৰ পৰামৰ্শদাতা। গতিকে আগৰ ইউনিট 10ত আমি অলৰেডি পঢ়িছোঁ যে কেনেকৈ জনপদ বা মহাজনপদবোৰ ৰাইজ হৈছিলে। সেইবোৰৰ আমি ডিছকাশ্যন অলৰেডি বুদ্ধিষ্ট আৰু জৈনা টেক্সটবোৰৰ পৰা পাওঁ। গতিকে আমি এইটো কথা গম পাইছিলোঁ যে মগধ বুলি যোনখন মহাজনপদ আছিলে, সেই 16খন মহাজনপদৰ ভিতৰত মগধখন আটাইতকৈ শক্তিশালী ৰূপত ওলাই আহিছিলে। আৰু এই মহাজনপদাবোৰ নৰ্থ বিন্ধ্যাজৰ নৰ্থত অৱস্থিত আছিল আৰু আমি তাৰে যোনটো পিৰিয়ড আছিলে সেইটো ফাৰ্ষ্ট মিলেনিয়াম BCEৰ ছেকেণ্ড হাফলৈ সেইটোক আমি ডেট কৰিব পাৰোঁ। এই ইউনিটটোত আমি ডিছকাছ কৰিম তেনে এখন মহাজনপদৰ বিষয়ে যোনখন হৈছিল মগধ। আৰু 200 বছৰৰ আগলৈকে মগধ নামৰ এখন যে মহাজনপদ আছিলে তাৰ বিষয়ে ইতিহাসবিদবোৰে কোনো গুৰুত্ব দিয়া নাছিলে, কিন্তু লাহে লাহে এইটোৰ বিষয়ে ৰিচাৰ্চ কৰা হ'ল আৰু গম পোৱা হ'ল, আৰু যিমানবোৰ ইনস্ক্ৰিপশ্যনছ টেক্সট আমি পাইছোঁ তাৰ পৰা গম পোৱা হৈছে যে মগধ এনেকুৱা এখন পলিটিকেল চেণ্টাৰ আছিলে, পলিটিকেল পাৱাৰ আছিলে, যোনটো মৰিয়ান ডাইনেষ্টিৰ চবতকৈ ইম্পৰ্টেণ্ট চিট হিচাপে গঢ় লৈ উঠিছিল। এই লেচনটোৰ পৰা আমি মহাজনপদসমূহৰ এটা এটাকৈ অৰ্থাৎ মগধৰ বিকাশৰ বিষয়েও বিতংভাৱে আলোচনা কৰিম। আৰু এইটো ইউনিটত আমি এম্পায়াৰ কি হয়, এম্পায়াৰ মানে সাম্ৰাজ্য এখন কি হয়, কেনেকুৱা ধৰণেৰে এখন সাম্ৰাজ্য গঢ়ি উঠিছিলে তাৰ বিষয়ে আমি গম পাম। আৰু এখন সাম্ৰাজ্য আৰু ষ্টেট এখনৰ ডিফাৰেঞ্চটো কি হয় সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে আমি এটা কথা মন কৰিব লাগিব যে এম্পায়াৰ মানে হৈছে ভাষ্ট টেৰিটৰিয়েল কিংডম। ডাঙৰ এখন টেৰিটৰিয়েল কিংডমকে আমি এম্পায়াৰ বুলি পৰিচয় দিব পাৰোঁ বা বৰ্ণনা কৰিব পাৰোঁ। পলিটিকেল ইভেণ্টছ যোনবিলাক আছিলে থ্ৰু আউট দি 6th century BCE, যোনটো 5th century to 3rd centuryলৈকে আছিলে, তেতিয়া এনেকুৱা এটা প্ৰচেছ ষ্টাৰ্ট হৈছিলে য'ত বহুতবোৰ জনপদাছবোৰ ডাঙৰ হ'বলৈ ধৰিছিলে, টেৰিটৰিয়েল এক্সপেনশ্যন হ'ব ধৰিছিলে। আৰু সেইটো সময়তে নন্দাছবিলাকৰ আৰু মৰিয়ানছবিলাকৰ ডাইনেষ্টিয়ে মগধন এম্পায়াৰখন ডাঙৰ কৰিছিলে। ওচৰৰ যোনবিলাক আৰু বেলেগ জনপদাছ আছিলে সেইবিলাকক এনেক্স কৰিছিলে টেৰিটৰিজবোৰ, আৰু সেইখন নিজৰ ডাইনেষ্টিটো ডাঙৰ কৰি লৈছিলে, নিজৰ কিংডমটো ডাঙৰ কৰি লৈছিলে। অশোকা যোনজন এজন বহুত পাৱাৰফুল ৰুলাৰ আছিল এই ডাইনেষ্টিটোৰ, মৰিয়ান ডাইনেষ্টিটোৰ, তেওঁৰ আমি বহুতবোৰ ইনস্ক্ৰিপশ্যনছ পাইছোঁ, লিপি পাইছোঁ, আৰু তাৰ পৰা আমি গম পাওঁ যে এই মৰিয়ান এম্পায়াৰখন most of the Indian subcontinent cover কৰিছিলে। ইষ্টাৰ্ণ আৰু ছাউদাৰ্ণ এক্সট্ৰিমিটিজখিনিৰ বাহিৰে, ইষ্টাৰ্ণ আৰু ছাউদাৰ্ণ টেৰিটৰিজখিনিৰ বাহিৰে most of the নৰ্থ ইণ্ডিয়া কভাৰ কৰিছিল। আৰু এই মগধন কিংডমত আমি আৰু এটা কথা গম পাওঁ যে যোনটো এক্সপেনশ্যন হৈছিল সেইটোত বেলেগ ধৰণৰ মগধন এম্পায়াৰটোৰ টেক্সচাৰ বেলেগ আছিলে, কম্পজিশ্যনছবোৰ বেলেগ আছিলে, আৰু বহুত ডাইভাৰ্ছ আছিলে তাৰ পলিটিকেল যোনটো চিনাৰিঅ' আছিল, পলিটিকেল কণ্ট্ৰলটো, আৰু গতিকে ডিফিকাল্ট হোৱাৰ কাৰণে, ইমান ডাঙৰ এক্সপেনচিভ এটা এডমিনিষ্ট্ৰেশ্যন হোৱাৰ কাৰণে তেওঁলোকে এডমিনিষ্ট্ৰেটিভ ডিভিশ্যনছবোৰ ইজি কৰি দিছিলে। অশোকাই ছ'চিয়েল টেনশ্যনছখিনি নিজৰ ৰিজল্ভ কৰিবৰ কাৰণে, ছ'চিয়েল টেনশ্যনছখিনি, গতিকে তেওঁ ধম্মা হিচাপে পলিচি এটা তেওঁ ইন্ট্ৰডিউচ কৰিছিল।
নেক্সট আমি আগবাঢ়িম লোকেশ্যন অফ মগধালৈ, মগধৰ অৱস্থানৰ। গতিকে আমি অলৰেডি এইটো কথা পঢ়িছোৱেই যে যোনটো মগধা কিংডম আছিলে 16খন মহাজনপদৰ ভিতৰত এখন আছিল। এই মহাজনপদবোৰ গংগা ভেলীত অৱস্থিত আছিলে আৰু কিছুমান নৰ্থ ৱেষ্টতো আৰু চাউথ ৱেষ্টতো আছিল। কিন্তু তাৰ ভিতৰত যোনকেইখন 4খন চবতকৈ ইম্পৰ্টেণ্ট মহাজনপদ আছিল সেইকেইটা হৈছিলে কোশালা, বজ্জী আৰু মগধ আৰু লগতে আছিলে অৱন্তী। এই কিংডম কেইখনৰ ভিতৰত যোনটো মগধ আছিলে তাৰ চাৰাউণ্ডিংছত আছিলে অংগা, ইষ্টৰ পিনে আছিল অংগ, আৰু লগতে নৰ্থৰ পিনে আছিলে বজ্জী কনফেডাৰেচি, আৰু ৱেষ্টৰ পিনে আছিল কাশী, আৰু ফাৰ্ডাৰ ৱেষ্টৰ পিনে আছিলে কোশালা। মগধাক আমি যদি মডাৰ্ণ টেৰিটৰিজখিনি চাবলৈ যাওঁ, মডাৰ্ণ ডিষ্ট্ৰিক্টছখিনি, গতিকে মডাৰ্ণ ডিষ্ট্ৰিক্টছখিনি হৈছিলে পাটনা, গয়া, নালন্দা আৰু শাহাবাদৰ অলপমান এৰিয়াজ, লগতে বিহাৰৰ কিছুমান এৰিয়াজ লগাই মগধখনৰ প্ৰেজেণ্ট ডে টেৰিটৰিজখিনি বিলং কৰে। মগধৰ যোনটো লোকেশ্যন আছিল সেইটো একেবাৰে এলুভিয়েল চইলেৰে বনোৱা হৈছিলে, মানে চইলখিনি আৰু জিঅ'গ্ৰাফিটো খুব ভাল আছিলে যিহেতু গংগা ৰিভাৰৰ ট্ৰিবিউটৰিজত অৱস্থিত আছিল। গতিকে মগধৰ লোকেশ্যনটো এনেকুৱা আছিল যে ওচৰে পাজৰে বহুতবোৰ এলুভিয়েল চইলৰ ট্ৰেক্স আছিলে। আৰ্লিয়েষ্ট কেপিটেল মগধৰ আছিলে ৰাজগৃহ, যোনটো চাউথ মগধৰ মানে গংগাৰ চাউথত অৱস্থিত, আৰু এইটো চবতকৈ ষ্ট্ৰেটেজিক লোকেশ্যন আছিলে কাৰণ তাতে আইৰণৰ বহুতবোৰ খনি আছিলে, আইৰণৰ মাইন্স আছিলে, আৰু কপাৰৰো তাতে বহুতবোৰ খনি আছিলে, লগতে ফৰেষ্ট যোনখিনি চাউদাৰ্ণ বিহাৰৰ পৰা আহিছিল সেইখিনিও ৰিজনটো কাভাৰ কৰি ৰাখিছিলে। গতিকে মগধন যোনবিলাক কিংছ আছিলে মগধৰ, সেইবিলাকে মেবি সেইটোৰ কাৰণেই ৰাজগৃহখন নিজৰ কেপিটেল হিচাপে চিলেক্ট কৰিছিল। পিছলৈ ৰাজগৃহৰ পৰা কেপিটেল শ্বিফ্ট কৰা হ'ল পাটলিপুত্ৰালে, য'ত আমি পটলিগ্ৰাম বুলিও সেইটোক কোৱা হয়। সেই এৰিয়াটো গংগা, গণ্ডক, সোণ আৰু পুনপুন ৰিভাৰৰ ওচৰত অৱস্থিত। পাটলিপুত্ৰাৰ কেপিটেল হৈছিল মগধৰ মানে মৌৰ্যাজবিলাকৰ আণ্ডাৰত, আৰু সেইটোৱে মগধৰ এফিচিয়েঞ্চিটো বঢ়াই দিছিলে। উত্তৰ পথত তেওঁলোকৰ কমাণ্ডটো বাঢ়ি গৈছিলে। উত্তৰ পথ একচুৱেলি ট্ৰেক্ট আছিলে যোনখিনি গংগাৰ নৰ্থত অৱস্থিত আৰু ফুটহিলছ অফ দি হিমালয়াছৰ তলত। এই ৰিভাৰ যোনটো আছিল সেইটোৱে আৰ্টাৰিজ হিচাপে কাম কৰিছিল মগধাটো ডিফাৰেণ্ট ৰিজনছৰ লগত কানেক্ট কৰিবলৈ। মগধা যোনটো নেচাৰেল এডভান্টেজেছ আছিলে ইয়াৰে কিংডমছৰ সৈতে, সেইটো অৱন্তীৰ পৰা চাউথ ৱেষ্টত আছিল, কোশালাত আছিল নৰ্থ ৱেষ্ট, আৰু বজ্জী কনফেডাৰেচি নৰ্থত আছিলে। সেইকেইখনো খুব পাৱাৰফুল কিংডমছ আছিলে, পাৱাৰফুল কনফেডাৰেচিজ আছিলে 6th century BCEৰ পৰা। যোনখিনি আমি ৰিচেণ্ট ৰিচাৰ্চেছ পাইছোঁ সেইটোৰ পৰা আমি গম পাওঁ যে যোনখিনি আইৰণ মাইন্স আছিলে এই এৰিয়াটোত মগধা আৰু অৱন্তীয়ে খুব ইউজ কৰিছিলে, তাৰে এক্সপাৰ্টাইজবিলাক লৈছিলে, আৰু তাৰ পৰা বহুত ৱেপনছ বনোৱা হৈছিলে ৱাৰফেয়াৰৰ কাৰণে, আৰু সেইটোৱে ফেচিলিটেট কৰিছিলে এগ্ৰেৰিয়ান ইকনমিটো, যোনটো ছাবষ্টেঞ্চিয়েল চাৰপ্লাছ ইকনমি আছিলে, আৰু তাৰ পৰা বহুতবোৰ টেক্সেছো গ্ৰ' কৰিব পাৰিছিলে, টেক্সেছ এক্সট্ৰেক্ট কৰিব পাৰিছিলে। গতিকে আমি গম পাওঁ যে টেৰিটৰিয়েল বেছটো এক্সপেণ্ড হৈছিল, ডেভেলপ হৈছিলে। অৱন্তী যোনটো আমি ক'ব পাৰোঁ চিৰিয়াছ কম্পিটিটৰ আছিল মগধৰ বহুত বছৰৰ কাৰণে, কাৰণ তেওঁলোকৰ ওচৰতো আইৰণ মাইন্স আছিল মধ্য প্ৰদেশত। চ'ৰ্চেছ যোনবিলাক আছে আমি য'ৰ পৰা উৎস হিচাপে মগধন ৰিজন বা মৌৰ্যন এম্পায়াৰৰ কথা গম পাওঁ, সেইটো হৈছে মানে ট্ৰেডিশ্যনছ বহুতবোৰ আছে।
গংগা প্লেইনছৰ যেনেকৈ মগধত যোনটো লোকেটেড আছিলে ৱেল প্ৰিজাৰ্ভড আছিল বুদ্ধিষ্ট আৰু জৈনা টেক্সটত কিছুমান টেক্সট বুদ্ধিষ্ট টেক্সট হৈছে ত্ৰিপিটিকাছ আৰু জাতকাছ আৰু জৈনা ট্ৰেডিশ্যন যেনেকৈ আচৰংকা সূত্ৰ কৃতাংগা এইবোৰ টেক্সটতো মগধৰ বিষয়ে লিখি থৈ গৈছে মৌৰ্যবিলাকৰ লিখি থৈ গৈছে ৰিটেন আৰু কম্পাইল্ড যিমানবোৰ টেক্সট আছে 6th century BCৰ পৰা গোটেইবোৰতে আমি তেওঁলোকৰ বিষয়ে গম পাওঁ পলিটিকেল নেচাৰ যোনটো আছিল বুদ্ধিষ্ট আৰু জৈনা ট্ৰেডিশ্যনছত তাতে ডাইৰেক্টলি ব্ৰাহ্মণিকেল একাউণ্টছবিলাকৰ লগতো যোনবিলাক আমি পুৰাণাছৰ পৰা পাওঁ তাতে ৰয়েল ডাইনেষ্টিজ বিলাকৰ কথা লিখিছে টু দ্য পিৰিয়ড অফ গুপ্তাছ লেটাৰ বুদ্ধিষ্ট টেক্সট যেনে হৈছে মহাবংশা দীপবংশা এইবোৰ যোনবোৰ শ্ৰীলংকাত কম্পাইল কৰা হৈছিলে তাতে আমি অশোকাৰ ৰেইনৰ বিষয়ে এটা আভাস পাওঁ লগতে আৰু এখন কিতাপ আছে যাৰ নাম হৈছে দিব্যাবদনা যোনখন ইণ্ডিয়াত প্ৰিজাৰ্ভ ইণ্ডিয়াৰ বাহিৰত প্ৰিজাৰ্ভ হৈ আছে যেনেকৈ টিবেটান আৰু চাইনিজ বুদ্ধিষ্ট চ'ৰ্চেছবিলাকত তাতেও আমি বহুতবোৰ কণ্টেম্পৰেৰী পিৰিয়ডৰ কথা ডিছকাছ হৈছে আৰু বুদ্ধিজম কেনেকৈ স্প্ৰেড হৈছিলে ইণ্ডিয়াৰ বাহিৰত তাৰ পৰাও আমি গম পাওঁ ফৰেন চ'ৰ্চেছ যোনখিনি আমাৰ হাতত আছে সেইখিনি বহুতবোৰ ৰিলেভেণ্ট হয় এইটো পিৰিয়ডৰ কথা বিষয়ে জানিবলৈ আৰু বহুত এনেকুৱা টেক্সটবোৰ গ্ৰীক আৰু লেটিন ভাষাত লিখা হৈছিলে এইবোৰত ট্ৰেভেলাৰ্ছৰ ইম্প্ৰেশ্যনছ যোনবিলাক বাহিৰৰ পৰা আহিছিল আৰু কেনেকৈ তেওঁলোকে মেগাস্থেনিছ তেওঁলোকৰ ভিতৰত মেগাস্থেনিছ আছিলে যোন চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ত তেওঁ ভিজিট কৰিছিল তেওঁ চেলিউকাছৰ এজন এম্বেচেডৰ হিচাপে আহিছিলে ইণ্ডিয়ালৈ মানে মৌৰ্যন এম্পায়াৰলৈ আৰু মেগাস্থেনিছে যদিও কোটেশ্যনছত গ্ৰীক ৰাইটিংছত লিখিছে পিছত ষ্ট্ৰেবো আৰু ডিঅ'ডৰাছে 1st century BCত আৰু আৰিয়েনে 2nd century BCত ট্ৰান্সলেট কৰিছিলে নৰ্থ ৱেষ্ট ইণ্ডিয়াৰ বিষয়ে আমি 6th century BCৰ পৰা 4th century BCলৈ কেনেকৈ ফৰেন ৰুলৰ সময়ত এচিমিডিয়ান ৰুলৰ সময়ত আৰু ইনভেশ্যনছ অফ এলেকজেণ্ডাৰৰ সময়ত পাৰ্চিয়ান ইনস্ক্ৰিপশ্যনছ আৰু গ্ৰীক চ'ৰ্চেছ লাইক হেৰডটাছৰ একাউণ্টৰ পৰাও এইটো পিৰিয়ডৰ কথা জানিবলৈ পাৰোঁ 1905ত যেতিয়া অৰ্থশাস্ত্ৰখন ডিছকাভাৰ হ'ল কৌটিল্যই লিখা তেতিয়া মৌৰ্যন পিৰিয়ডৰ বিষয়ে আৰু আমি অলপমান জানিবলৈ পালোঁ যেনে অৰ্থশাস্ত্ৰ যোনখন ইমাৰ্জ হৈছিলে সেইখনৰ পৰা আমি মৌৰ্যন পিৰিয়ডৰ কথা গম পাওঁ আৰু তাতে এটা ষ্টেটিষ্টিকেল মেথডৰ হিচাপত চেপ্টাৰ্ছবোৰ লিখা হৈছে অৰ্থশাস্ত্ৰত যোনটো আমি ফাৰ্ষ্ট 2 centuries অফ কমন এৰালৈ আমি ডেট কৰিব পাৰোঁ ইয়াৰ পৰা আমি এটা কথাই গম পাওঁ যে এইখন কৌটিল্য নামৰ এজন মানুহে লিখিছিলে যোন আছিলে চন্দ্ৰগুপ্তৰ মিনিষ্টাৰ আৰু পিছত বহুতে এই কিতাপখনৰ ওপৰত কমেণ্ট কৰিছে আৰু ৰাইটাৰ্ছবিলাকে ছাবচিকুৱেণ্ট পিৰিয়ডত ইয়াৰ বিষয়ে লিখিছে ইনস্ক্ৰিপশ্যনছ আৰু কইনছতো ইয়াৰ ইনফৰ্মেশ্যন বহুতবোৰ আছে মগধন পিৰিয়ডৰ যেনে কইনছবোৰ যোনবিলাক তেতিয়াও ৰজাৰ নাম খোদিত হোৱা নাছিলে আৰু সেইবিলাকত পাঞ্চ মাৰ্ক কইনছ বুলি কোৱা হৈছে বিকজ ডিফাৰেণ্ট কাইণ্ডছ অফ চিম্বলছ বা ডিফাৰেণ্ট কাইণ্ডছ অফ অবজেক্টছ তাতে পাঞ্চ কৰা হৈছিলে চ' এই কইনেজ চিষ্টেমটো 5th century BC সময়ৰ পৰা ইউজ হৈছে আৰু মৌৰ্যন পাঞ্চমাৰ্ক চিৰিজ ছিগনিফিকেণ্ট আছিলে কাৰণ চেণ্ট্ৰেল অথৰিটিৰ কিমানখিনি পাৱাৰ আছিলে সেইটো সময়ত সেইটোক ইণ্ডিকেট কৰে আৰু এই কইনছবোৰ ইনস্ক্ৰিপশ্যনেল মেটেৰিয়েলছৰ পাৰ্টিকুলাৰলি অশোকান ৰুলৰ সময়ৰ পৰা বহুত ছিগনিফিকেণ্ট হৈ উঠে কাৰণ বহুতবোৰ লাইক 14 মেজৰ এডিক্টছ আৰু 7 মাইনৰ এডিক্টছ আমি অশোকান পিৰিয়ডৰ পৰা পাওঁ লগতে আমি 7 পিলাৰ এডিক্টছো তেওঁৰ সময়ৰ পৰা পাওঁ বহুতবোৰ প্ৰমিনেণ্ট প্লেচেছত বহুত ইম্পৰ্টেণ্ট প্লেচেছত এইবোৰ বনোৱা হৈছিলে ইন ডিফাৰেণ্ট পাৰ্টছ অফ দি ইণ্ডিয়ান ছাবকণ্টিনেণ্ট আৰু ফিজিকেল টেষ্টিমানি হিচাপে লেংথ এণ্ড ব্ৰেথ অফ দি মগধন এম্পায়াৰৰ বিষয়ে বুজায় আৰ্কিঅলজিও আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়
কাৰণ এইটো সময়ত যোনখিনি আমাৰ ওচৰত ডাটা আছে সেইখিনি গংগা ভেলীৰ মেটেৰিয়েল কালচাৰটোৰ বিষয়ে বুজায় আৰু আৰ্কিঅলজিকেল মেটেৰিয়েলছ যোনখিনি আমাৰ ওচৰত আছে সেইটো নৰ্ডাৰ্ণ ব্লেক পলিছড ৱেৰৰ সৈতে সম্পৰ্কিত যোনটো পুৰাতাত্ত্বিক পৰ্যায়টো আছিল সেই সময়ছোৱাৰ যেতিয়া চহৰ আৰু চহৰৰ উদ্ভৱ হৈছিল আৰু মৌৰ্য যুগত পুৰাতত্ত্বৰ পৰা অনুসাৰী মানুহৰ ভৌতিক জীৱনত অধিক পৰিৱৰ্তন হৈছিলে গতিকে ইয়াৰ পৰা আমি গম পাওঁ যে মৰিয়ান পিৰিয়ডত কেনেকৈ নৰ্ডাৰ্ণ ব্লেক পলিছড ৱেৰে এটা চিটি কালচাৰ এটা টাউন কালচাৰ এটাৰ ইমাৰ্জ কৰিছিলে মষ্টলি ইন দ্য গংগা ভেলী নাও প্ৰাক মৌৰ্য ৰাজনৈতিক ইতিহাস আৰু কেনেকৈ মগধৰ এটা আৰম্ভণি হ'ল তাৰ বিষয়ে এটা ডিছকাশ্যন কৰোঁ দ্য পলিটিকেল হিষ্ট্ৰী অফ প্ৰি মৰিয়ান মগধা বিম্বিছাৰ যোনজন কণ্টেম্পৰেৰী আছিলে বুদ্ধাৰ তেওঁৰ period of accession was 6th century to the 5th century BCE. Magadh তেতিয়া নতুনকৈ মিডল গংগা প্লেইনছত ইমাৰ্জ কৰিছিলে কণ্ট্ৰল কৰিবলৈ আৰু বিম্বিছাৰে প্ৰথম ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে মগধৰ তেওঁৰ পলিটিকেল ফৰ্চাইট আছিলে বহুত পলিটিকেলি ডিপ্ল'মেটিক এজন ৰজা আছিলে আৰু তেওঁ বুজি পাইছিল যে কেনেকৈ ডাইনেষ্টিক ৰিলেশ্যনছ ৰক্ষা কৰিব পাৰি থ্ৰু মেৰেজ বিবাহপাশত আবদ্ধ কৰি কেনেকৈ ডাইনেষ্টিক ৰিলেশ্যনছ ৰক্ষা কৰিব পাৰি গতিকে তেওঁ মেৰেজ ৰিলেশ্যনছ ইষ্টাব্লিছ কৰিছিলে কৌশালাৰ লগত আৰু এই এলায়েন্সটোৰ পৰাই তেওঁ কাশী ডিষ্ট্ৰিক্টখন ডাউৰি হিচাপে তেওঁৰ বিবাহত পাইছিলে তাৰপিছত তেওঁ কৰ্ডিয়েল ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিছিলে গন্ধাৰা ৰজাৰ লগতো গন্ধাৰা আফগানিস্তানত অৱস্থিত গতিকে আমি গম পাওঁ যে কেনেকৈ নৰ্থৰ ফালে বা নৰ্থ ৱেষ্টৰ ফালে তেওঁ লাহে লাহে ৰিলেশ্যনছ আগবঢ়াইছিল এই ডিপ্ল'মেটিক ৰিলেশ্যনছবোৰে মগধৰ ষ্ট্ৰেংথটো বহুত পাৱাৰফুল কৰি দিছিল মগধৰ ইষ্টত যোনখন আংগা আছিলে যাৰ কেপিটেল চম্পা আছিলে সেইটো সময়ত এখন খুব কমাৰ্চিয়েলি ইম্পৰ্টেণ্ট পৰ্ট আছিল বিম্বিছাৰে ইনফেক্ট তাতে 80,000 ভিলেজেছ তাতে পঢ়াইছিলে মানে এষ্টাব্লিছ কৰিছিলে আৰু ট্ৰেডিশ্যনত কোৱা হয় যে তেওঁ নিজৰ পুতেক অজাতশত্ৰুক ইমপ্ৰিজন কৰি ৰাখিছিল তেওঁৰ পুতেকে অজাতশত্ৰুৱে তেওঁক ইমপ্ৰিজন কৰি ৰাখিছিল আৰু হি ৱাজ starved to death আৰু তেওঁৰ সময়ছোৱা ৰাজত্বকাল শেষ হৈছিলে 492 BCE অজাতশত্ৰুৰ থ্ৰ'নখন লাহে লাহে ইণ্টাৰনেল ট্ৰাবলছ আৰু ছাকচেশ্যনে চেঞ্জ কৰিছিল এক্সপেনশ্যনিষ্ট পলিচিৰ ক্ষেত্ৰত মগধন ৰজাজনে ডিচিচিভলি এগ্ৰেছিভ পলিচি লৈছিলে কমপ্লিট কণ্ট্ৰল কৰিছিল কাশীৰ ওপৰত আৰু যিমানবোৰ এমিকেবল ৰিলেশ্যনছ আছিল তেতিয়ালৈ প্ৰসেনজিৎ তেওঁৰ মেটাৰ্নেল আংকল মানে মোমায়েকৰ লগত এইটো শেষ কৰিছিল তেওঁ প্ৰসেনজিৎ আছিলে কৌশালাৰ ৰজা আৰু ৱজ্জী কনফেডাৰেচিৰ ওপৰতো তেওঁ এটেক কৰিছিলে গংগা ৰিভাৰৰ যোনটো নৰ্থত অৱস্থিত অজাতশত্ৰুৱে সেইখনকো এটেক কৰিছিল সেইখন এখন খুব লেংদি ৱাৰ আছিলে যোনখন 16 বছৰলৈকে ৱজ্জীবিলাকে ইমান ইজিলি ডিফিট হ'ব বিচৰা নাছিলে আৰু অৱন্তিটো তেওঁ ইনভেড কৰিছিলে বাট মেটেৰিয়েলাইজ নকৰিলে তেওঁ ছাকচেছফুল নহ'ল কাশী আৰু বৈশালী যেতিয়া তেওঁ ৰেইন কৰি আছিল তেতিয়া তেওঁ কেপিটেল ৱজ্জী মহাজনপদালৈ তেতিয়া তেওঁ মগধখন এড কৰিছিল মেকিং ইট ওৱান অফ দ্য মোষ্ট পাৱাৰফুল টেৰিটৰিয়েল পাৱাৰ ইন গংগা ভেলী অজাতশত্ৰুৱে ৰুল কৰিছিল 492 to 460 BCE লৈ তেওঁক ছাকচিড কৰিছিল উদয়নৰ সময়ত মগধন কিংডমে নৰ্থ অফ দি হিমালয়াজ ৰেঞ্জেছ টু দ্য চাউথ অফ দি ছোটা নাগপুৰ হিলছলৈকে সেইটো বিস্তাৰিত হৈছিল আৰু তেওঁ এখন ফৰ্ট বিল্ড আপ কৰিছিলে দুৰ্গ এটা বিল্ড আপ কৰিছিলে যোনটো গংগা আৰু সোণ ৰিভাৰলৈ কনফ্লুৱেঞ্চটো আছিল
Magadhan territories-লৈ উদয়ন আৰু 4 other kings যোনে succeed কৰিছিলে তেওঁলোকে effectively rule কৰিব পৰা নাছিল আৰু last of these তেওঁ মগধৰ পৰা thrown out হৈছিলে শিশুনাগা যোনজন নাগা ডাইনেষ্টিৰ পৰা এজন ৰজা আছিলে তেওঁ ভিক্টৰী ভাইসৰয় আছিলে বানাৰসৰ তেওঁৰ লাষ্ট সেই ৰজাজনক overthrow কৰি পেলাই 413 BC তেওঁ থ্ৰোনত বহে শিশুনাগাৰ ডাইনেষ্টিটো খুব বেছি সময় জীয়াই থাকিব নোৱাৰিলে শৰ্ট ডিউৰেশ্যনৰ কাৰণে আছিল আৰু সেইটোৱে নন্দা ডাইনেষ্টিৰ যোনজন ৰজা আছিলে যোনজন ফাউণ্ডাৰ আছিলে তেওঁৰ নাম আছিল মহাপদ্মানন্দ তেওঁ ৰুলটো আনি দিলে এইটো সময়তে নন্দাজবোৰে মগধা আৰু গংগা প্লেইনছৰ গোটেইখিনি এৰিয়া এলেকজেণ্ডাৰৰ ইনভেশ্যনটো ফেচ কৰিব লগা হৈছিল 326 BCE সেইটো একেবাৰে হিষ্টৰিক পিৰিয়ড অফ ইণ্ডিয়া বুলি ক'ব পাৰি নন্দাজবোৰৰ ফাৰ্ষ্ট এম্পায়াৰ বিল্ডাৰ্ছ বুলিও আমি ক'ব পাৰোঁ আৰু তেওঁলোকে এখন ডাঙৰ কিংডম এখন বনাবলৈ সক্ষম হৈছিল পুৰাণাছবিলাকত লেটাৰ পুৰাণা ৰাইটিংছবিলাকত মহাপদ্মানন্দাক ডিছক্ৰাইব কৰা হৈছে এজ দি এক্সট্ৰেমিনেটৰ অফ ক্ষত্ৰিয়াছ গতিকে তেওঁ এইটো কোৱা হৈছে তেওঁ ক্ষত্ৰিয়াছবিলাকক ধ্বংস কৰিছিলে গতিকে কণ্টেম্পৰেৰী ৰুলিং হাউচেছ যিমানবোৰ আছিলে সেইবিলাকক অভাৰথ্ৰ' কৰিছিল গ্ৰীক ক্লাছিকেল ৰাইটিংছবিলাকত নন্দা এম্পায়াৰৰ বিষয়ে কোৱা হৈছে যে তেওঁলোকৰ এটা ভাষ্ট আৰ্মি আছিল য'ত 20,000 কেভেলৰী আছিল 2 lakh ইনফেণ্ট্ৰি আছিল আৰু 2,000 chariots আৰু লগতে 3,000 এলিফেণ্টছ আছিল ইণ্ডিকেশ্যনছ এইটো হৈছে যে নন্দাবোৰৰ কণ্টেক্ট ডেক্কেন আৰু চাউথ ইণ্ডিয়াৰ লগতো আছিল তেওঁলোকৰ কিছুমান পাৰ্টছ কালিংগা হাতীগুম্ফা ইনস্ক্ৰিপশ্যন কালিংগাও আছিল বুলি হাতীগুম্ফা ইনস্ক্ৰিপশ্যন খাৰবেলাৰ তাৰ পৰা আমি এটা আভাস পাওঁ লেট ইনস্ক্ৰিপশ্যনছ যোনবিলাক আছিলে সেইখিনি চাউথ কৰ্ণাটকাৰ পৰাও যোনখিনি পাওঁ ডেক্কেন ইণ্ডিয়া তাতেও মগধন এম্পায়াৰৰ আণ্ডাৰ নন্দাজৰ বিষয়ে লিখা হৈছে আৰু হিষ্টৰিজবিলাকে ক'ব বিচাৰে যে তেওঁলোকৰ ৰুলটো তেওঁলোকৰ ৰেইনটো মহাপদ্মানন্দাৰ পিছৰ পৰাই এক্সপেনশ্যনিষ্ট পলিচি আৰু কনচলিডেশ্যন অফ দি কিংডমৰ পৰা আৰম্ভ হৈছিলে নৰ্থ ৱেষ্টখন যিহেতু এতিয়া ভেৰিয়াছ স্মল চিফডমছ আৰু চিফডমছৰে ভৰি আছিলে ৰাইটিংছবিলাক যোনবিলাক গ্ৰীক ৰাইটিংছ আমি পাওঁ এলেকজেণ্ডাৰৰ সময়ৰ পৰা সেইখিনি গম পাওঁ যে তাতে মগধত গ্ৰীক কনকুইৰৰে এটেক কৰিছিল নন্দা ৰুলটো 321 BCE শেষ হৈ যায় আৰু তেনেধৰণে 9জন নন্দা ৰুলৰ তাতে ৰুল কৰিছিল বাট দে ৱেৰ ভেৰি আনপপুলাৰ চন্দ্ৰগুপ্ত মৌৰ্যই সেই এডভান্টেজটো লৈ পেলাই তেওঁ চিটুৱেশ্যনটো তেওঁৰ কণ্ট্ৰলত আনি মগধৰ থ্ৰোনত অৱস্থিত হৈছিল ডাইনেষ্টিক চেঞ্জেছ যদিও আমি দেখা পাওঁ যে মগধত বহুতবোৰ ডাইনেষ্টিক চেঞ্জেছ হৈছিলে কিন্তু সেই মগধখনে ফৰমষ্ট কিংডম হিচাপে পিছলৈ প্ৰমাণিত হয় গংগা ভেলীত ইয়াৰ চবতকৈ ইম্পৰ্টেণ্ট ৰিজনটো আছিলে জিঅ'গ্ৰাফিকেল কণ্ডিশ্যন মগধৰ জিঅ'গ্ৰাফিকেল কণ্ডিশ্যন যিহেতু তাতে বহুতবোৰ আইৰণ মাইনছ আছিলে আৰু বহুতবোৰ ফৰেষ্ট আছিলে গতিকে তেওঁলোকৰ কাৰণে ইজি হৈ গৈছিলে টু হেভ এন এক্সেছ অ'ভাৰ দি আদাৰ টেৰিটৰিজ লেণ্ড আৰু ৰিভাৰেন ৰুটছো বহুত ভাল আছিলে গতিকে সেইটো এটা ইজি পইণ্ট হৈ গৈছিলে নাও আমি যদি দেখা পাওঁ যে ইয়াতে সাম্ৰাজ্যৰ স্থাপন হৈছিলে প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত সাম্ৰাজ্যৰ আৰম্ভণি হৈছিল গতিকে সাম্ৰাজ্য মানে কি সাম্ৰাজ্য এক ৰাজনৈতিক ব্যৱস্থা নিৰ্ধাৰণ কৰা বুলি বুজা যায় আৰু ইয়াতে কেন্দ্ৰীয় নিয়ন্ত্ৰণ এক বিশাল অঞ্চলৰ লগতে যিবোৰৰ সকলোবোৰ সংস্কৃতিভাৱে সমগোত্ৰীয় হয় তাকে আমি এম্পায়াৰ হিচাপে ডেছক্ৰাইব কৰিব পাৰোঁ নাও এই যোনটো এম্পায়াৰ আছিল সেইটো বহুতবোৰ কিংডমছ আৰু ষ্টেটছৰ লগত জড়িত আছিলে গতিকে ডিফাৰেণ্ট ইম্পৰ্টেণ্ট ডিফাৰেঞ্চেছ বিটুইন এম্পায়াৰ ইন ডিফাৰেণ্ট পিৰিয়ডছ অফ হিষ্ট্ৰীত আমি পাওঁ আৰু তেনেকুৱা এখন এম্পায়াৰে এখন আছিলে মগধ এম্পায়াৰ
এম্পায়াৰটোক আমি যদি ডেজিগনেট কৰিব বিচাৰোঁ তেতিয়াহ'লে এনেকুৱা এখন পলিটিকেল ছিষ্টেম হয় যোনটোৱে ভাষ্ট এক্সপান্স অফ টেৰিটৰীৰ ওপৰত কণ্ট্ৰল ৰাখে আৰু তেওঁলোকে কালচাৰেলি হোমোজিনিয়াছ হয়। চেণ্টাৰটো যোনটো হয় সেইটো এজন ৰজা থাকে আৰু ৰজাৰ এনেকুৱা এটা পলিটিকেল ইনষ্টিটিউশ্যন থাকে য'ত তেওঁ বহুতবোৰ অফিচাৰ্ছৰ দ্বাৰা হেল্প হয়, এছিষ্টেড হয় আৰু সেই টেৰিটৰিজবোৰ ধৰি ৰাখিবৰ কাৰণে এটা কণ্ট্ৰলৰ আণ্ডাৰত ৰাখে। ইম্পিৰিয়েল যোনটো ইয়াৰ লগত জড়িত ইম্পিৰিয়েল টাৰ্মটো সেইটো লেটিন ৱৰ্ড ইম্পিৰিয়ামৰ পৰা আহিছে আৰু ইণ্ডিকেট কৰে ৰিলেটিভ কনচেনট্ৰেশ্যন অফ অথৰিটি এট দি চেণ্টাৰত যেতিয়া অথৰিটিটো খুব ষ্ট্ৰং হয় তাকে ইম্পিৰিয়েল বুলি কয় আৰু চেণ্টাৰত টেৰিটৰিয়েলি কণ্টিজিউছ ইউনিটছ যোনখিনি থাকে সেইখিনি কমন পলিটিকেল আইডেণ্টিটিৰ হ'ব লাগিব। গতিকে ডেফিনেশ্যন যেনেকুৱাই নহওক কিয় এইটোৱে বুজায় যে বহুতবোৰ নেশ্যন ষ্টেটছ যেতিয়া একেলগে আহে ছাম অফ উইচ বিল্ড ভাষ্ট এম্পায়াৰ্ছ ইন মডাৰ্ণ টাইমছ এইবিলাকক আমি এম্পায়াৰ হিচাপে গণ্য কৰিব পাৰোঁ। মৰিয়ান ফেজ আমি বুজিবলৈ হ'লে চক্ৰৱৰ্তী ক্ষেত্ৰ বা ভাৰতীয় ধাৰণাখিনিও বুজিব লাগিব। চক্ৰৱৰ্তী ক্ষেত্ৰ মানে কি হৈছে মৰিয়ান এম্পায়াৰত এনচিয়েণ্ট ইণ্ডিয়াতকৈ বহুত বেলেগ আছিলে। এনচিয়েণ্ট ইণ্ডিয়াৰ যিমানবোৰ এম্পায়াৰ্ছ আছিলে কাৰণ ইয়াতে এজন আইডিয়েল যোনজন এজন ভাল সম্ৰাট হয় তেওঁ এনচিয়েণ্ট লিটাৰেচাৰত বহুত বিভিন্ন ধৰণে ব্যাখ্যা কৰা হৈছে। এম্পায়াৰ বা সম্ৰাট সংস্কৃত টাৰ্মত চক্ৰৱৰ্তী হিচাপে নামাকৰণ কৰা হৈছে আৰু এই ইম্পিৰিয়েল ৰুলটোত চক্ৰৱৰ্তী ক্ষেত্ৰ বুলি তেওঁলোকৰ ৰুলটো চক্ৰৱৰ্তী ক্ষেত্ৰ বুলি কোৱা হৈছে। এই ব্ৰাহ্মণিক টেক্সটবোৰত যোনবোৰত তাতে লিখা হৈছে যে অশ্বমেধা ৰাজসূয়া তাতে বহুতবোৰ এনেকুৱা আমি ৰেফাৰেঞ্চেছ পাওঁ যোনবিলাক যজ্ঞ হিচাপে এই সম্ৰাটবোৰে কৰিছিলে। অৰ্থশাস্ত্ৰত তাৰে আমি এটা ব্যাখ্যা পাওঁ আৰু অৰ্থশাস্ত্ৰত এইটো ক্লিয়াৰ আইডিয়া এটা দিছে যে চক্ৰৱৰ্তী ক্ষেত্ৰ হয় কি। কোৱা হয় যে যোনখিনি মাটি আছে নৰ্থ টু চাউথৰ পৰা যিমানখিনি টেৰিটৰিজ আছিল ফ্ৰম হিমালয়াছ টু দ্য চি সেইবোৰ 1000 য়োজনাজৰ দ্বাৰা মেজাৰ কৰিব পাৰিছিল আৰু চক্ৰৱৰ্তী আইডিয়েলটো ৰিফ্লেক্টেড হৈছে ইণ্ডিয়ান ৰুলাৰ্ছৰ স্ফিয়াৰ অফ ইনফ্লুৱেঞ্চ আৰু লগতে তেওঁলোকৰ বহুতবোৰ অশোকাৰ সময়ৰ পৰা যোনখিনি আইডিয়েল ওলাইছিলে। গতিকে এছপিৰেশ্যন যোনখিনি আছিলে ইউনিভাৰ্চেল কনকুৱেষ্টলৈকে এমফেচাইজ কৰা হৈছিল, এক্সজাজেৰেট কৰা হৈছিল লিটাৰেৰী আৰু এপিগ্ৰাফিকেল চ'ৰ্চেছত। হিষ্টৰিয়ানছবোৰে ইয়াকে ৰিফ্লেক্ট কৰি একচুৱেল এচিভমেণ্টছ অফ টেৰিটৰিয়েল কনকুৱেষ্টৰ বিষয়েও বুজায়। অৰ্থশাস্ত্ৰত তাৰ উপৰিও 7টা লিম্বছ বা 7টা অংগ এখন ৰাষ্ট্ৰৰ থকা বুলি ব্যাখ্যা কৰিছে। তাৰ ভিতৰত যোনখিনি 7টা লিংগ আছিলে তাৰ নামাকৰণ কৰা হৈছে তাক নামাকৰণ কৰা হৈছে সপ্তাংগ বুলি, দ্য 7 এলিমেণ্টছ। তাৰ ভিতৰত যোনখিনি ইম্পৰ্টেণ্ট কনষ্টিটুৱেণ্ট এলিমেণ্টছ আছিলে তাক কোৱা হৈছে মিনিষ্টাৰ্ছ হিচাপে মন্ত্ৰী, নেক্সট হৈছে এলাই মিত্ৰ, লগতে হৈছে টেক্সেছ কৰ, আৰ্মি সেনা, ফ'ৰ্ট দুৰ্গ, লেণ্ড টেৰিটৰী দেশ এণ্ড তাৰ লাষ্টৰটো হৈছিলে 8th এলিমেণ্ট এটাও এড কৰিছে পিছত যোনটোৰ নাম হৈছে এনিমি বা শত্ৰু। চ' অৰ্থশাস্ত্ৰত কোৱা হৈছে যে এজন পাৱাৰফুল ৰজাই এই 7টা এলিমেণ্ট সপ্তাংগ খিনি ৰাখি পেলাই তেওঁৰ ৰাষ্ট্ৰখন বা তেওঁৰ চক্ৰৱৰ্তী ক্ষেত্ৰখন ৰুল কৰিব। এই আইডিয়াছ অফ ষ্টেট বা এম্পায়াৰ যোনখিনি আমি ডিছকাছ কৰিলোঁ সেইবিলাক হিষ্টৰিয়ানছবিলাকে ক'বলৈ চেষ্টা কৰে যে মগধা আণ্ডাৰ মৰিয়াছ খুব ডেছপটিক আছিলে, যিহেতু ৰজাৰ ইমানবোৰ তেওঁলোকৰ কৰ আছিলে বা কৰ বিচাৰিছিলে বা আৰ্মি আছিলে তেওঁলোকৰ ডেছপটিক আছিলে আৰু চেণ্ট্ৰেলাইজ এডমিনিষ্ট্ৰেশ্যনত বিশ্বাস কৰিছিলে। নেক্সট আমি আগবাঢ়িম অৰিজিন অফ দি মৰিয়ান ৰুললৈ।
গতিকে ডি কৌশাম্বী এজন খুব ডাঙৰ হিষ্টৰিয়ান হয় তেওঁ কৈছে যে যোনখিনি ইমিডিয়েট আৰু আনএক্সপেক্টেড প্ৰডাক্ট আছিল এলেকজেণ্ডাৰৰ ইনভেশ্যনৰ পৰা সেইটোৱে মৰিয়ান কনকুৱেষ্টটো খুব হেষ্টেন কৰি দিছিলে খুব আগবঢ়াই দিছিলে কাৰণ এইটো সময়ত যোনখিনি ট্ৰাইবছ আছিলে পাঞ্জাৱত সেইখিনি অলৰেডি উইক হৈ গৈছিলে ডিউ টু এলেকজেণ্ডাৰ্ছ ইনভেশ্যন আৰু সেইটোৱে সহায় কৰিছিলে মাগধন আৰ্মিক চন্দ্ৰগুপ্তা মৌৰ্যৰ আণ্ডাৰত পাঞ্জাৱখন কনকিয়ৰ কৰিব গেঞ্জেটিক ভেলী যোনখিনি কনকিয়ৰ কৰিছিল সেইটো লাহে লাহে চন্দ্ৰগুপ্তা মৌৰ্যই একুৱায়াৰ কৰিছিল আৰু ফৰেন ক্লাছিকেল চ'ৰ্চেছৰ মতে চন্দ্ৰগুপ্তা মৌৰ্যই এলেকজেণ্ডাৰক লগ পাইছিল আৰু এডভাইচ কৰিছিল মগধা এটেক নকৰিবৰ কাৰণে বিকজ সেইখন অলৰেডি নন্দা ৰুলৰে আনপপুলাৰ কৰি দিছিলে বাট এই যোনবিলাক চ'ৰ্চেছ আছে সেইখিনি ইমান এটা বিশ্বাসযোগ্য নহয় এলেকজেণ্ডাৰৰ ৰিট্ৰিট যিহেতু অলৰেডি ভেকুৱাম এটা ক্ৰিয়েট কৰিয়ে দিছিলে এটা গেপ এটা ক্ৰিয়েট কৰিছিলে চন্দ্ৰগুপ্তা মৌৰ্যৰ কাৰণে বহুত ইজি হৈ গৈছিলে গ্ৰীক গ্যাৰিচনছখিনি যোনখিনি আছিলে সেইখিনি খেদাবৰ কাৰণে আৰু এক্সেশ্যন চন্দ্ৰগুপ্তা মৌৰ্যৰ মাগধৰ থ্ৰনত হৈছিলে 324 BCE কিন্তু আজিকালি সেইটো 321 BCE বুলিও ধৰা হয় ইণ্ডিয়ান ট্ৰেডিশ্যন মতে চন্দ্ৰগুপ্তা মৌৰ্যক ব্ৰাহ্মীণ কৌটিল্যই হেল্প কৰিছিল যাৰ নাম আছিল চাণক্য বা বিষ্ণুগুপ্তা তেওঁ অভাৰথ্ৰ' কৰিছিল এখন প্লেট স্পেচিয়েলি 6th century BC যোনখন লিখা হৈছিলে সেই প্লেখনত তেনেকৈ দেখুওৱা হৈছে যে কেনেকৈ নন্দাছবিলাকক অভাৰথ্ৰ' কৰিবলৈ চন্দ্ৰগুপ্তাই হেল্প কৰিছিল তেওঁক অৰ্থশাস্ত্ৰত যোনখন এট্ৰিবিউট কৰা হৈছে কৌটিল্যলৈ তাতে বহুতবোৰ ভাৰ্চেছ আছে য'ত পলিটিকেল প্ৰিন্সিপলছ কেনেকৈ ৱাৰফেয়াৰৰ সময়ত বা এগ্ৰেণ্টাইজমেণ্টৰ সময়ত ষ্ট্ৰাগলছবিলাকৰ সময়ত কেনেকৈ ৰজাই নিজৰ আৰ্মিটোক বা এম্পায়াৰখন কলাপছ নহৈ কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰ বিষয়ে ডিছকাশ্যন কৰিছে যেতিয়া চন্দ্ৰগুপ্তা মৌৰ্য এক্সেশ্যনত আহিলে বা ৰেইনত আহিলে তেওঁৰ আৰ্লি ইয়াৰ্ছবোৰ বহুত কমেই আমি জনা যায় কিন্তু হিষ্টৰিয়ানছবিলাকে কয় যে তেওঁ ল' কাষ্ট বা ট্ৰাইবেল অৰিজিনৰ আছিল অৰিজিন তেওঁৰ মৌৰ্যন ফেমিলিৰ আছিল কিছুমানে কয় যে তেওঁ লাষ্ট নন্দা ৰুলাৰৰ যোনজন এজন ল' বৰ্ণ এজন উইমেনৰ সৈতে তেওঁৰ বিবাহ সূত্ৰে যোনজন ৰজা হৈছিলে তেওঁৱে চন্দ্ৰগুপ্তা মৌৰ্য আছিলে বুদ্ধিষ্ট ট্ৰেডিশ্যনে ক'ব বিচাৰে যে তেওঁ মৌৰ্য ক্লেনৰ পিপালাভিনা জেগাৰ তেওঁ এজন বংশধৰ আছিলে আৰু তেওঁ লিংক হৈছিলে শাক্যাছবিলাকৰ পৰা বুদ্ধাৰ যোনটো বংশ আছিল তেওঁৰ পৰা লিংক হৈছে বুলি কৈছে যিয়ে নহওক কিয় ফেমিলি মৌৰ্যৰ আমি এইটোৱে ক'ব পাৰোঁ যে তেওঁলোক ল' বৰ্ণ আছিল আৰু চিফছবিলাক যোনটো ইমপ্লাই কৰে যে an old family of chiefs they were in some sense of kshatriyas পুৰাণাছবিলাকে ডাইৰেক্টলি লিংক কৰে নন্দা আৰু মৌৰ্য ডাইনেষ্টিক পিছত তেওঁলোকক কোৱা হয় যে তেওঁলোক শূদ্ৰা হেৰিৰ পৰা আছিলে শূদ্ৰা ক্লাছটোৰ পৰা ব্ৰাহ্মণিকেল কনচেপশ্যনৰ পিছত আমি গম পাওঁ যে মাগধন ছ'চাইটি যোনখন আছিল এইটো আনৰাইটিয়াছ আৰু মিক্সড কাষ্ট অৰিজিনৰ আছিলে আৰু যোনখিনি ক্লাছিকেল চ'ৰ্চেছ আছে লাষ্ট নন্দাৰ ৰুলাৰৰ লগত একো লিংক কৰা হোৱা নাযায় কিন্তু চন্দ্ৰগুপ্তাক তেওঁলোকে চন্দ্ৰ কোটাছ বুলি কোৱা হৈছে যোনটো ল' অৰিজিনৰ ডিছক্ৰাইব কৰিছে যিহেতু তেওঁলোকৰ টাইটেলটো গুপ্তা আছিলে লেটাৰ এপিছড অশোকাৰ মেৰেজ টু দ্য ডটাৰ অফ আ মাৰ্চেণ্ট অফ আ বিদিশা land credence to the view that Mauryas could have been of Vaishya origin maybe হ'ব পাৰে বুলি কয় কাষ্ট এফিলিয়েশ্যন অবস্কিউৰ থকাৰ পিছতো তেওঁলোক খুব ইম্পৰ্টেণ্ট ৰুলাৰ্ছ আছিলে যোনটো হেটেৰডক্স টেক্সট হ'লে তেওঁলোকে নিজৰ লাইফছটো দিছিলে সেভাৰেল চ'ৰ্চেছৰ পৰা আমি ব্ৰাহ্মীণ কৌটিল্য এডভাইচাৰ হিচাপে বা মটিভেটিং ফ'ৰ্চ হিচাপে গম পাওঁ চন্দ্ৰগুপ্তা পুৰাণাছৰ পৰাও চাণক্য যে এজন ইম্পৰ্টেণ্ট
মিনিষ্টাৰ আছিল চন্দ্ৰগুপ্তাৰ, তাৰ ভিতৰৰ পৰা আমি গম পাওঁ। মৰিয়াছবোৰ ৰাইজ কৰিছিল পাৱাৰলৈ, যে অৰ্থডক্স আছিলে তেওঁলোক, সেইখিনি বিষয়ে গম পাওঁ। নৰ্থ ৱেষ্টত যোনখিনি কনচিডাৰেবল কণ্টেক্ট আছিলে ফৰেনাৰ্ছৰ লগত, মাগাধা ইটছেল্ফ লুকড ডাউন ইন দ্য অৰ্থডক্স ব্ৰাহ্মণিকেল ট্ৰেডিশ্যন, আৰু যোনবিলাক এক্সপ'জ হৈছিলে আইডিয়াছবিলাকৰ পৰা বুদ্ধা আৰু মহাবীৰৰ সৈতে, সেইটোৰ বিষয়েও আমি গম পাওঁ। ইট ৱাজ দাছ আমিত টৰ্ময়, খুব কেঅটিক চিটুৱেশ্যনৰ ভিতৰত পলিটিকেল চেঞ্জেছৰ লগত চন্দ্ৰগুপ্তা মৌৰ্যা এচেণ্ড কৰিছিল মাগধৰ থ্ৰ'নত। কিছুমান হিষ্টৰিয়ানছে ক'ব বিচাৰে যে মৌৰিয়ান ষ্টেটখন এখন এম্পায়াৰ হিচাপে টেৰিটৰিয়েল এক্সটেণ্টটো চন্দ্ৰগুপ্তা মৌৰ্যাৰ পিৰিয়ডলৈকে আছিল, কাৰণ তেওঁ বহুতবোৰ ফৰেইন ইণ্টাৰফেৰেঞ্চ নৰ্থ ৱেষ্টত যোনখিনি আছিল সেইখিনিক তেওঁ ছাৰপাছ কৰিছিলে, ছাপ্ৰেছ কৰিছিল বহুতবোৰ ৰুলাৰ্ছ অফ ৱেষ্ট আৰু ছাউথ ইণ্ডিয়াৰ। আৰু চ'ৰ্চ মেটেৰিয়েল যোনখিনি আছে সেইখিনি একজেক্ট নেচাৰখিনিকে বুজায়, কেনেকৈ মিলিটাৰীলি তেওঁ এক্সপ্লইট কৰিছিলে এইখিনি ৰিজত, আৰু কেনেকৈ ছাকচেছৰছবিলাকে তেওঁক ইনহেৰিট কৰিছিলে, যোনখিনি টেৰিটৰিজ আছিল কেনেকৈ ইনহেৰিট কৰিলে। ইণ্ডিয়ান আৰু ফৰেইন চ'ৰ্চেছবোৰে চন্দ্ৰগুপ্তাক অভাৰথ্ৰ' যোনে কৰিছিল, লাষ্ট অফ দি নন্দা ৰুলাৰ্ছে যাক অভাৰথ্ৰ' কৰিছিল, অকিউপাই কৰিছিলে পাটালিপুত্ৰ, আৰু তেওঁলোকৰ ছাকচেছ লিংক হৈছিলে, এক্সেছন টু দ্য থ্ৰ'ন হৈছিলে 321 BC লৈকে গৈছে। পলিটিকেল ৰাইজ যোনটো হৈছিলে চন্দ্ৰগুপ্তাৰ, লিংক কৰা হৈছে এলেকজেণ্ডাৰ নৰ্থ ৱেষ্টত, আৰু যোনখিনি সময় আছিলে 325 to 323 BC, খুব ক্ৰুচিয়েল আছিল। গভৰ্ণৰ্ছখিনি ষ্টেচন হৈছিলে নৰ্থ ৱেষ্টত এলেকজেণ্ডাৰ ইনভেশ্যনৰ সময়ত, আৰু এছেচিনেট কৰা হৈছিলে, ৰিট্ৰিট কৰা হৈছিলে চন্দ্ৰগুপ্তাৰ, যিহেতু চন্দ্ৰগুপ্তাই গেইন কৰিছিলে সেইখিনি এৰিয়া। নাও চন্দ্ৰগুপ্তাৰ যোনখিনি আনচাৰ্টিনিটি আছিলে ফৰেনাৰ্ছৰ সৈতে, ডিফিট কৰা হৈছিলে নন্দাছবিলাকক, আৰু ফাইনেলি 321 BC তেওঁ এখন ষ্টেট এখন কনচলিডেট কৰিব পাৰিছিল। চবতকৈ ডাঙৰ এচিভমেণ্ট আছিল চন্দ্ৰগুপ্তা মৌৰ্যাৰ তেওঁৰ মিলিটাৰী ফ্ৰণ্টত। তেওঁ প্ৰথমতে চেলিউকাছ নিকেটাৰ, যোনে ইণ্ডাছৰ ওচৰৰ ৰিজনছখিনি ৰুল কৰি আছিলে 305 BC পৰা, তেওঁৰ লগত কণ্টেক্ট ৰখাটো। ৱাৰ এখন হৈছিলে প্ৰথমতে চন্দ্ৰগুপ্তা আৰু তেওঁৰ মাজত, আৰু য'ত ভিক্টৰিয়াছ হৈছিলে চন্দ্ৰগুপ্তা মৌৰ্যা, আৰু সেই জেগাখিনিত গ্ৰীক ভাইচৰয় 303 BC পৰা তেওঁক আঁতৰোৱা হৈছিলে। আৰু লগতে চেলিউকাছে তেওঁলৈ পঠাইছিল, যিহেতু চন্দ্ৰগুপ্তা মৌৰ্যা সেই যুদ্ধখনত জিকিছিলে, 500 এলিফেণ্টছ পঠাইছিলে। ইষ্টাৰ্ণ আফগানিস্তান, বালুচিস্তান আৰু লগতে গেড্ৰছিয়া নামৰ জেগাখিনিও তেওঁক অফাৰ কৰা হৈছিল। লগতে এটা মেৰেজ এলায়েন্স কনক্লুড কৰা হৈছিল। চেলিউকাছে এম্বেচেডৰ হিচাপে মেগাষ্টেনিছক পঠাইছিল, যোনে চন্দ্ৰগুপ্তাৰ কোৰ্টত থাকি বহুত বছৰ তেওঁৰ বিষয়ে লিখিছিলে। আৰু এই এচিভমেণ্টটোৱে টেৰিটৰিয়েল ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰি দিছিল মৌৰ্যন এম্পায়াৰৰ, চন্দ্ৰগুপ্তাৰ কণ্ট্ৰললৈ গোটেইখিনি ইণ্ডাছ আৰু গংগা প্লেইনছখিনি আনি দিছিলে। স্কলাৰ্ছবিলাকে ক'ব বিচাৰে যে চন্দ্ৰগুপ্তাৰ যোনখিনি নৰ্থ ৱেষ্ট আৰু গংগা প্লেইনছৰ যোনখিনি টেৰিটৰিজ আছিলে, সেইখিনি ৱেষ্টাৰ্ণ ইণ্ডিয়া আৰু ডেকানলৈকে বিয়পি গৈছিল। যোনখিনি পাৰ্টছ আছিল, অকল যোনখিনি তেওঁ এক্সেছনলৈ আনিব বিচৰা নাছিলে বা পাৰা নাছিলে, সেইখিনি কেৰেলা, তামিলনাডু আৰু নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াই আছিলে। এই কনকুৱেষ্টবোৰৰ বিষয়ে যদিও আমি বহুতবোৰ চ'ৰ্চেছ নাই, কিন্তু গ্ৰীক ৰাইটাৰ্ছবিলাকৰ মেনশ্যন কৰি থৈছে যে তেওঁ গোটেই কাণ্ট্ৰি যোনখিনি 6 লাখ ফ'ৰ্চেছৰে তেওঁ অকিউপাই কৰিছিলে। সৌৰাষ্ট্ৰ আৰু কাঠিয়াৱাৰো যে তেওঁৰ আণ্ডাৰত আছিলে, সেইখিনি আমি জুনাগড় ৰক ইনস্ক্ৰিপশ্যন ৰুদ্ৰা দমনৰ সময়ৰ পৰা 2nd century CE আমি পাওঁ। এই ৰেকৰ্ডৰ পৰা আমি গম পাওঁ যে চন্দ্ৰগুপ্তাৰ যোনজন ভাইচৰয় আছিলে পুষ্যগুপ্তা, তেওঁ সুদৰ্শনা লেক বনাইছিলে সৌৰাষ্ট্ৰত, আৰু এইটো ইমপ্লাই কৰে যে চন্দ্ৰগুপ্তাই বি মালৱাৰ ৰিজনটো কনকিয়ৰ কৰি থৈছিল। আৰু ডেকানৰ বহুতবোৰ চ'ৰ্চেছ আছে, যোনখিনি এতিয়াও আমাৰ হাতত মানে এইখিনি নাই এভিডেঞ্চ যে ডেকানখিনি তেওঁৰ আণ্ডাৰত আছিলে। মিডিয়েভেল এপিগ্ৰাফছত পিছত প্ৰটেক্টেড পাৰ্টছ অফ কৰ্ণাটকা যে তেওঁলোকৰ আণ্ডাৰত আছিলে, সেই বিষয়ে আমি এটা আভাস পাওঁ। সংগম লিটাৰেচাৰত যোনখিনি আৰ্লি চেঞ্চুৰী চিত লিখা হৈছিলে, তাতে মৌৰ্যাৰ বুলি নাম এটা উল্লেখ আছে,
য'ত মৰিয়াছবিলাকৰ আৰু কণ্টেক্ট উইথ দ্য চাউথ ইণ্ডিয়া যে তেওঁলোকৰ আছিলে সেই বিষয়ে মে বি এটা ইণ্ডিকেশ্যন দিয়ে জৈনা ট্ৰেডিশ্যনছতো বহুত চন্দ্ৰগুপ্তা যে পিছলৈ জৈনা এজন হৈ যায় আৰু এবডিক্ট কৰে নিজৰ থ্ৰোন সেই বিষয়ে গম পাওঁ আৰু তেওঁ কেনেকৈ চাউথলৈ মুভ কৰে উইথ ভদ্ৰবাহু দি জৈনা চেইণ্ট শ্ৰৱণা বেলাগোলাত জৈনা ৰিলিজিয়াছ চেণ্টাৰ চাউথ কৰ্ণাটকাত তেওঁ ৰেষ্ট অফ দি লাইফ কটায় আৰু অৰ্থডক্স জৈনা ৱেজত তেওঁ লাহে লাহে ষ্টাৰভেশ্যন কৰি তেওঁ নিজৰ দেহ ত্যাগ দিয়ে চন্দ্ৰগুপ্তাৰ ল'ৰা বিন্দুচাৰাই তেওঁক ছাকচিড কৰে আৰু তেওঁ থ্ৰোনলৈ আহে 297 BCE-ত বহুত কম চ'ৰ্চেছ আমি তেওঁৰ বিষয়ে পাওঁ ইণ্ডিয়ান আৰু ফৰেন ক্লাছিকেল চ'ৰ্চেছত বাট যোনখিনি গ্ৰীক চ'ৰ্চেছ আছে তাৰ পৰা আমি গম পাওঁ যে তেওঁৰ নাম আছিল এমিথ্ৰ'চেটছ আৰু ইনফৰ্ম কৰা হৈছে যে চেলিউচিড কিং অফ চিৰিয়া এণ্টিঅকাছে ৰিকুৱেষ্ট কৰা হৈছিলে যে কিছুমান ইম্পৰ্টেণ্ট বস্তু লাইক চুইট ৱাইন ফিগছ আৰু এজন চফিষ্ট তেওঁৰ কোৰ্টলৈ পঠিয়াবলৈ তেওঁ আবেদন কৰিছিল 16th century CE-ত যোনখন এখন বুদ্ধিষ্ট মংক তাৰানাথে এখন কিতাপ লিখি থৈ গৈছে তাতে বিন্দুচাৰাৰ বহুতবোৰ এক্টিভিটিছৰ বিষয়ে তেওঁ লিখিছে আৰু তাতে কোৱা হৈছে যে তেওঁ বহুতবোৰ ৰজা আৰু 16খন চিটি তেওঁ ৰিডিউচ কৰিছিলে ছাবমিশ্যনলৈ আনিছিলে আৰু তাতে ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ চিজবোৰো ইনক্লুডেড আছিল তামিল পোয়েটছবোৰে মৰিয়ান চেৰিয়েটছবিলাক কেনেকৈ আহিছিল তেওঁলোকৰ লেণ্ডলৈ সেই বিষয়ে উল্লেখ কৰিছে আৰু অশোকাৰ সময়ৰ পৰা ক্ৰেডিট কৰিছে যে কালিংগা এক্সটেণ্ড কৰা হৈছিল মৰিয়ান এম্পায়াৰলৈ এনেকৈ তুংগাভদ্ৰাখন তেওঁলোকে নিজৰ আণ্ডাৰত আনিছিলে তুংগাভদ্ৰা ৰিভাৰৰ এৰিয়াছখিনি আৰু কেনেকৈ বিন্দুচাৰাৰ ৰেইনৰ সময়ত মৰিয়ান কণ্ট্ৰল লাহে লাহে ডেকানৰ পিনেও আগবাঢ়িছিল টু দি মাইচুৰ প্লেটো সেই বিষয়ে লিখি থৈ গৈছে বিন্দুচাৰাক স্লেয়াৰ অফ ফ'ৰ্চেছ হিচাপে টাইটেল দিয়া হৈছিলে কিন্তু সেই তেওঁৰ ৰেইনৰ বিষয়ে ভালকৈ ডকুমেণ্টেড নাই তথাপিতো আমি এইটো ক'ব পাৰোঁ যে এক্সটেণ্ট যোনটো আছিলে তেওঁৰ কনকুৱেষ্টৰ সেইখিনি এম্পায়াৰৰ অশোকাৰ এম্পায়াৰৰ পৰা আমি এটা কথা গম পাব পাৰোঁ যে অশোকাই পিছলৈ কালিংগা এনেক্স কৰিছিল আৰু ৰিলিজিয়াছ লিনিংছবিলাকো তেওঁৰ আছিলে আজীৱিকাছৰ ক্ষেত্ৰত বুদ্ধিষ্ট চ'ৰ্চেছ কিছুমানে কয় যে বিন্দুচাৰ বিষয়ে তেওঁ যে ঢুকাইছিল 273 to 272 BCE-লৈ তেওঁৰ ডেথটো ৰেকৰ্ড কৰে আৰু তেওঁৰ ডেথৰ পিছত তেওঁৰ ঢুকোৱাৰ পিছত ছাকচেশ্যনৰ বহুতবোৰ এটা ষ্ট্ৰাগল চলিছিল তেওঁৰ ল'ৰাবোৰৰ মাজত 4 বছৰ কাল সেইটো চলিলে আৰু 269 to 268 BCE সময়ত অশোকা তেওঁ নিজকে ক্ৰাউন কৰে এজ দ্য নেক্সট ৰুলাৰ অফ দি মৰিয়ান এম্পায়াৰ এতিয়া অশোকাৰ বিষয়ে 1837 CE-ত তেওঁ ইমান এটা পপুলাৰ নাছিল জেমছ প্ৰিন্সেপে যেতিয়া ব্ৰাহ্মী ইনস্ক্ৰিপশ্যনখন ডিচাইফাৰ কৰিছিল তাতে এজন ৰজাৰ নাম পাইছিলে যাৰ নাম আছিলে দেৱানাম পিয়াদাসী যেতিয়া তেওঁ কম্পেয়াৰ কৰিলে এইবোৰ এই ইনস্ক্ৰিপশ্যনখন উইথ দ্য শ্ৰীলংকান ক্ৰনিকল মহাবংশ তেতিয়া তাৰ পৰা এষ্টাব্লিছ কৰিব পাৰিলে যে ইনস্ক্ৰিপশ্যনত যোনজন ৰজাৰ নাম লিখা হৈছে তেওঁ অশোকাই হয় অশোকাৰ ফেম লাহে লাহে বাঢ়িবলৈ ধৰিলে যিহেতু তেওঁ বহুতবোৰ প্ৰিন্সিপাল অফ ধম্মাৰ ওপৰত গুৰুত্ব দিছিলে আৰু তেওঁ কালিংগা ৱাৰৰ পিছত তেওঁৰ যে কেনেকৈ মনোভাৱ চেঞ্জ হৈছিলে টুৱাৰ্ডছ ৱাৰ্ছ এগ্ৰেশ্যনছ এক্সেট্ৰা তাৰ বিষয়ে এটা আমি আভাস পাওঁ গতিকে লাহে লাহে অশোকা এজন খুব পপুলাৰ ৰুলাৰ হিচাপে দেখা গৈছিল বিন্দুচাৰৰ সময়ত অশোকা উজ্জয়িনৰ ভাইচৰয় হিচাপে কৰ্মনিহিত আছিলে আৰু তাক্ষশিলাতো তেওঁ বহুত বছৰ কাম কৰিছিলে এজ এ গভৰ্ণৰ আৰু তাক্ষশিলাত তেওঁ খুব এটা স্পেচিয়েল পাৰ্পাছেছৰ কাৰণে পঠোৱা গৈছিল এটা বিদ্ৰোহ তেওঁ খতম কৰিবৰ কাৰণে বা শেষ কৰিবৰ কাৰণে তেওঁক পঠোৱা হৈছিলে তাক্ষশিলাত
বুদ্ধিষ্ট চ'ৰ্চেছবিলাকে কোৱা হয় যে নেক্সট হি ৱাজ চেণ্ট টু উজ্জৈন এজ এ ভাইচৰয়। পাৰ্চনেল লাইফৰ ক্ষেত্ৰত তেওঁ বিদিশাৰ এজন মাৰ্চেণ্টৰ ডটাৰক বিয়া পাতিছিলে আৰু তেওঁৰ দুজন চিলড্ৰেন আছিলে, মহিন্দ্ৰ এণ্ড সংঘমিত্ৰ। আৰু লাহে লাহে এই মহিন্দ্ৰ আৰু সংঘমিত্ৰক তেওঁ যেতিয়া বুদ্ধিজমৰ ফালে ঢাল খাইছিলে তেতিয়া তেওঁলোকক এনভয় হিচাপে পঠোৱা হৈছিলে ফৰেইন কাণ্ট্ৰিজলৈ। বহুতবোৰ আমি বুদ্ধিষ্ট ক্ৰনিকলছত তেওঁৰ আৰ্লি লাইফৰ বিষয়ে পাওঁ, কিন্তু বহুতবোৰ প্ৰব্লেমছো আছে এই আৰ্লি লাইফটো আমি কনকিউৰ কৰিবৰ কাৰণে। বাট এক্সেছনটোৰ ক্ষেত্ৰত এইটো কোৱা হৈছে যে ক্ৰাউন প্ৰিন্স হিচাপে তেওঁ বহুত ইনভলভমেণ্ট আছিল এডমিনিষ্ট্ৰেশ্যনটো। যেতিয়া প্ৰিন্সেছবিলাকৰ ৱাৰ ষ্টাৰ্ট হ'ল আফটাৰ দ্য ডেথ অফ বিন্দুছাৰ, তেতিয়া তেওঁ এই ছাকচেশ্যনত অংশগ্ৰহণ কৰে আৰু উইকেড কিং হিচাপে তেওঁক পৰ্ট্ৰে কৰা হৈছে বুদ্ধিষ্ট হোৱাৰ আগতে। কিন্তু বুদ্ধিষ্ট ক্ৰনিকলছবিলাকত কিন্তু এইটো আমি ক'ব পাৰোঁ যে বুদ্ধিজমে তেওঁৰ জীৱনত বহুত ডাঙৰ এটা ৰোল প্লে কৰিছিলে, কাৰণ ৰজাজনৰ পাৰ্চনেলিটি আৰু বিলিফ এই বুদ্ধিষ্ট আইডিয়েলছবিলাকৰ পৰা ইনস্পায়াৰ্ড আছিল। আৰু লগতে বুদ্ধিজমৰ ক্ষেত্ৰতো তেওঁ কালিংগা ৱাৰৰ পিছত তেওঁ বহুত চেঞ্জত দেখা পোৱা যায়। তেওঁৰ যিবিলাক প্ৰিটিচেছাৰ্ছ আছিলে অলৰেডি ডেক্কেন আৰু চাউথত তেওঁলোকে কালিংগালৈকে প্ৰেজেণ্টলি উৰিষ্যালৈকে সেইখিনি গোটেইখিনি কণ্ট্ৰলত আনিছিলে। ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চৰ ভিতৰত যোনখিনি ৰুটছ আছিল চাউথ ইণ্ডিয়াত বহুত লেণ্ড বাই চি, অশোকাই নিজৰ ৰক এডিক্ট 13ত তেওঁ লিখি থৈ গৈছে যে কালিংগাত তেওঁ 8 বছৰ কনচেক্ৰেশ্যনৰ 260 BCE লৈ তেওঁ যুদ্ধ কৰিব লগা হৈছিল। আৰু কালিংগানছবিলাকে বহুত মানুহ ঢুকাইছিল কালিংগানছৰ। 100,000 ৱেৰ স্লেভড বুলি কৈছে তেওঁ। আৰু লগতে বেটল ফিল্ডত ভিক্টৰিয়াছ আছিল, কিন্তু ইনস্ক্ৰিপশ্যনত কৈছে যে তেওঁ খুব দুখ পাইছিলে এই ৱাৰখনৰ পিছত, আৰু তাৰ পিছতে তেওঁ মুভ কৰিছিলে টু হিজ নিউ পলিচি উইচ ৱাজ কল্ড এজ দি ধম্মা। নাও তেওঁ কৈছিল যে পলিচি অফ কনকুৱেষ্ট অফ ৱাৰ টু গিভ আপ কৰি মানুহে ধম্মা বিজয়া কৰিব লাগে, যোনটোৰ মতে তেওঁ কৈছিল যে ৱৰ্ক কৰিব লাগে, কাম কৰিব লাগে টুৱাৰ্ডছ দ্য ষ্টেট, পাৰ্চনেল লেভেলছতো কাম কৰিব লাগে আৰু ৰিফৰ্মেটিভ এটিটিউডছ আনিব লাগে নিজৰ কেৰেক্টাৰত। যোনবোৰ ৰক এডিক্স আৰু পিলাৰ এডিক্স আমি পাওঁ সেইখিনি অশোকাৰ পৰা ধম্মা ফেইথটো কেনেকৈ ফেয়াৰ আইডিয়া এটা পাব পাৰি। তাতে মাগধন এম্পায়াৰৰ কথা কৈছে। 14খন মেজৰ ৰক এডিক্ট আছে, 7 পিলাৰ এডিক্টছ আছে আৰু বহুতবোৰ মাইনৰ এডিক্টছো আছে। তাৰ ভিতৰত চবতকৈ ইম্পৰ্টেণ্ট হৈছে চাহবাজগিৰি আৰু মানেশ্বৰা নিয়াৰ পেছাৱৰ, কালচি নিয়াৰ দেহৰাদুন, সোপাৰা থানে ডিষ্ট্ৰিক্টত আছে, গিৰনাৰ নিয়াৰ জুনাগড় আৰু কাঠিয়াৱাৰত আছে এইখিনি, থাউলি নিয়াৰ ভুৱনেশ্বৰ আৰু জগৰা ইন গংগাম ডিষ্ট্ৰিক্ট অফ উৰিষ্যা। কৰ্ণাটকৰ যোনখিনি মাইনৰ ৰক এডিক্ট আছে সেইখিনি সিদ্ধাপুৰা, জাতিংগা, ৰাৰ্ণেশ্বৰা আৰু ব্ৰহ্মগিৰিত আছে। আদাৰ মাইনৰ ৰক এডিক্টছ পোৱা গৈছে ৰূপনাথ মধ্যপ্ৰদেশত, সাসাৰাম বিহাৰত, বেৰাত জয়পুৰ ৰাজস্থানত আৰু মস্কি কৰ্ণাটকাত। কৌশম্বী উত্তৰ প্ৰদেশতো পোৱা হৈছে, লৰিয়া আৰাৰাজ, লৰিয়া নন্দানগৰ আৰু ৰামপুৰৱা বিহাৰতো পোৱা গৈছে, চাঞ্চি ভোপালত পোৱা গৈছে, সৰনাথ বানাৰসত পোৱা গৈছে আৰু ৰুমিনদেই ইন নেপালতো পোৱা গৈছে। গতিকে একজেক্ট লোকেশ্যন এইখিনি ছাইটছৰ ইণ্ডিকেট কৰিব পাৰি, এখন ক্লিয়াৰ আইডিয়া আমি গম পাওঁ যে কিমানখিনি টেৰিটৰিয়েল স্প্ৰেড আছিলে অশোকাৰ। এডিক্সবোৰৰ পৰা আমি এইখিনি কথা গম পাওঁ যে কেনেকৈ তেওঁ ইম্পৰ্টেঞ্চ দিছিলে লেণ্ড ৰুটছৰ প্ৰতি, ট্ৰেড ৰুটছৰ প্ৰতি, আৰু লিংক কৰিছিলে ৰোড ট্ৰেফিক আৰু ৰিভাৰক।
ছাজেষ্ট কৰে এইখিনিয়ে যে ৰিচেণ্ট ৰাইটিংছত যে এক্সেছ আছিলে ৰ মেটেৰিয়েলছৰ পৰা মেইন মটিভেশ্যন বেচিকেলি আছিলে কণ্ট্ৰলিং দ্য এণ্টায়াৰ পেনিনচুলা এডিক্সবোৰৰ পৰা এইখিনি কথাও গম পাওঁ যে বৰ্ডাৰ্ছ অফ দি এম্পায়াৰ খুব বহুতবোৰ মানুহ থাকিছিলে বৰ্ডাৰ্ছ অফ দি এম্পায়াৰ তো চাউথত যোনখিনি আছিল চোলাছ পাণ্ডিয়াছ আৰু সাতপুৰাছ আৰু কেৰেলা পুত্ৰাছ তেওঁলোক মৰিয়ান এম্পায়াৰৰ বাহিৰত থাকিছিল ইনচাইড দ্য এম্পায়াৰৰো ডাইভাৰ্ছ অৰিজিন আৰু কালচাৰৰ মানুহ আছিলে যেনেকৈ নৰ্থ ৱেষ্টত আছিলে কম্বোজাছ য়ভনাছ আৰু তেওঁলোকৰ বিষয়ে মেনশ্যন কৰা হৈছে লগতে বহুতবোৰ মানুহ যেনেকৈ ভোজাছ পিটিনিকাছ আন্ধ্ৰাছ পুলিনিদাছ যোনখিনি মানুহ ৱেষ্টাৰ্ণ ইণ্ডিয়া আৰু ডেকানত থাকিছিল তেওঁলোকৰ বিষয়েও মেনশ্যন কৰিছে নাও লোকেশ্যনৰ পৰা আমি এইখিনি কথা গম পাওঁ যে অশোকান এডিক্সবোৰ এম্পায়াৰৰ কনকুৱেষ্ট টেৰিটৰিজ বুলি কোৱা হৈছে যোনবিলাকক ভিজিটা বুলি কোৱা হৈছে ৰয়েল টেৰিটৰিজবিলাকক ৰাজ বিষয়া বুলি কোৱা হৈছে আৰু বৰ্ডাৰিং টেৰিটৰিজবোৰক প্ৰত্যান্ত বুলি কোৱা হৈছে চেলিউচিড টেৰিটৰিখিনি এণ্টিঅকাছ টু লে আউটছাইড দি এম্পায়াৰ দ্য নৰ্থ ৱেষ্ট আৰু যোনখিনি চোলাছ পাণ্ডিয়াছ আৰু কেৰেলা পুত্ৰ আৰু সত্যপুত্ৰাছ আছিলে সেইখিনি আইলেণ্ডৰ শ্ৰীলংকাৰ ওচৰে পাজৰেও থাকিছিল চাউথত আছিলে আৰু ইষ্টৰ পিনে আছিলে নৰ্থ আৰু চাউথ বেংগলো ইনক্লুড কৰিছিল মাগাধান এম্পায়াৰ সেইটোৰ কাৰণে ইমান ডাঙৰ টেৰিটৰিয়েল এক্সপেনশ্যনৰ কাৰণে অশোকাৰ অঞ্চলত খুব বাঢ়ি গৈছিল তেওঁলোকৰ পাৱাৰটো চাইমেলটেনিয়াছলি কনস্পিকুৱাছ এটেম্পটো কৰা হৈছিলে যে ৱাৰ্ছ নহওক আৰু যোনখিনি আছে সেইখিনিতে সন্তুষ্ট আছিল আৰু প্ৰিন্সিপাল অফ নন ভায়লেন্স লৈছিলে ষ্টেট পলিচি হিচাপে ইউনিক এক্সপেৰিমেণ্ট কৰিছিলে পলিটিকেল হিষ্ট্ৰী অফ ইণ্ডিয়া আৰু অশোকাৰ বিভিন্ন ৰাইটিংছবোৰৰ পৰা আমি গম পাওঁ যে তেওঁ এজন খুব বেনেভলেণ্ট ডেস্পট আছিল আৰু এই অশোকাৰ যোনখিনি আইডিঅলজি আছিল সেইখিনি ভাষ্ট এম্পায়াৰ কণ্ট্ৰল কৰিবৰ কাৰণে এইবোৰ বনোৱা হৈছিলে আৰু ফাইনেলি যোনখিনি মৰিয়ান ইনস্ক্ৰিপশ্যনছ আছিল তাতে ট্ৰেড ৰুটছো বহুত ইম্পৰ্টেঞ্চ দিয়া হৈছিলে পেৰিফেৰেল জোনছ হিচাপে বনোৱা হৈছিল আৰু লগতে তেওঁ যোনখিনি ইনস্ক্ৰিপশ্যনছ বনাইছিল সেইখিনি বহুতবোৰ জেগাত পোৱা হয় তাৰ ভিতৰত যোনখিনি আমাৰ ইনস্ক্ৰিপশ্যনছ আছে সেইখিনিত আমি অশোকন পিলাৰ বৈশালী যেনেকৈ এখন বিহাৰত পায় আন এটা খুব ইম্পৰ্টেণ্ট হৈছে অশোকন কেপিটেল কলম সৰনাথত পোৱা হৈছে আৰু সেইবোৰৰ বিষয়ে আমি কথা পাতিম কিন্তু এই চেপ্টাৰটোৰ পৰা আমি এটাই কথা গম পালোঁ যে যোনখিনি মগধ আছিল সেইখিনি একেবাৰে ষ্ট্ৰেটেজিক লোকেশ্যনত অৱস্থিত আছিলে বহুতবোৰ ফেক্টৰ্ছ ৰেছপনচিবল আছিলে তাৰ ৰাইজৰ কাৰণে জিঅ'গ্ৰাফিকেল ফেক্টৰ্ছবোৰ খুব বেছি ইম্পৰ্টেঞ্চ আছিল আৰু লগতে আমি চ'ৰ্চেছবোৰৰ কথা পঢ়িলোঁ পলিটিকেল হিষ্ট্ৰী অফ মগধৰ যোনখিনি চ'ৰ্চেছ আছিলে যোনখিনি বহুত ইম্পৰ্টেণ্ট হয় মৰিয়ান ৰুলৰ কাৰণে আৰু ইভেণ্টছবিলাকৰ কথা পঢ়িলোঁ আৰ্লি হিষ্ট্ৰী মগধৰ মৰিয়ান ৰুলৰ লগতে আমি এটা ডিছকাছ কৰিলোঁ কনচেপ্ট অফ এম্পায়াৰৰ বিষয়ে এম্পায়াৰখন কি হয় আৰু আৰ্লি পিৰিয়ড অফ ইণ্ডিয়ান হিষ্ট্ৰীত কেনেকৈ ইম্পৰ্টেণ্ট হয় লগতে আমি মৰিয়ান ফেমিলি তেওঁলোকৰ আৰ্লি হিষ্ট্ৰীৰ বিষয়েও পঢ়িলোঁ কেনেকৈ চন্দ্ৰগুপ্ত মৌৰ্য আৰু বিন্দুছাৰ এক্সপেনশ্যনিষ্ট পলিচিত বিশ্বাস কৰিছিল সেয়াও বিষয়েও পঢ়িলোঁ আৰু কেনেকৈ অশোকা আৰু তেওঁৰ এক্টিভিটিছবিলাক কালিংগা ৱাৰলৈকে চেঞ্জ হৈ গৈছিল সেইটোৰ বিষয়েও আমি পঢ়িলোঁ আৰু লগতে মগধন এম্পায়াৰৰ পিছত কেনেকৈ অশোকাৰ ডেথত কেনেকৈ ইম্পৰ্টেঞ্চ আছিলে সেইটো আমি এটা আভাস এটা পালোঁ নাও এতিয়া যদি মৰিয়ান এডমিনিষ্ট্ৰেশ্যনৰ কথা পাতিবলৈ যাওঁ তেতিয়াহ'লে আমি এইটো কথা চাব লাগিব যে মৰিয়ান এম্পায়াৰখন হৈছে এখন ভাষ্ট টেৰিটৰী য'ত কমাণ্ড অকল আছিলে মৰিয়ান এম্পায়াৰৰে চেণ্ট্ৰেলাইজড এম্পায়াৰটো খুব বেছি ইম্পৰ্টেঞ্চ দিছিলে তেওঁলোকে গতিকে ডাইভাৰ্ছ যোনখিনি ৰিজনছ আছিলে বা ডাইভাৰ্ছ যোনখিনি মানুহ আছিলে তেওঁলোকক বিভিন্ন কালচাৰেল পেটাৰ্নছ বা বিভিন্ন লিংগুইষ্টিক বেকগ্ৰাউণ্ডছ বা সেই মানুহবোৰৰ বিভিন্ন মাল্টিপল ছ'চিঅ' ইকনমিক বেকগ্ৰাউণ্ডছো আছিলে আৰু সেই মানুহবোৰক একেলগে এটা এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত ৰুল কৰিছিল
এখন এম্পায়াৰৰ আণ্ডাৰত এই এম্পায়াৰখন হেভি ৰেছপনচিবিলিটি আছিল মৰিয়ান ৰুলাৰ্ছবোৰৰ কাৰণ এই এডমিনিষ্ট্ৰেট কৰিব লগা হৈছিল এই হিউজ টেৰিটৰীখন আৰু লিটাৰাৰী আৰু আৰ্কিঅলজিকেল চ'ৰ্চেছ আছিলে প্ৰাইমাৰী চ'ৰ্চেছ আছিলে ৰিকনষ্ট্ৰাক্ট কৰিবৰ কাৰণে গতিকে যোনখন এম্পায়াৰ আছিল ডাইনেষ্টি ফাউণ্ড কৰা হৈছিল চন্দ্ৰগুপ্ত মৌৰ্যই লাষ্ট নান্দা ৰুলাৰক অভাৰথ্ৰ কৰি ধনানন্দা 321 BCE গতিকে তেওঁক ছাপোৰ্ট কৰিছিল কৌটিল্যই সেইটো আমি অলৰেডি গম পালোঁ যে পাটালিপুত্ৰৰ থ্ৰনত অহাৰ আগতে অশোকা তেওঁৰ আণ্ডাৰত গোটেইখিনি ইণ্ডাছ ৰিজন গেঞ্জেটিক প্লেইনছ আৰু ফাৰ নৰ্থ ৱেষ্টলৈকে তেওঁৰ টেৰিটৰীখন আগবাঢ়িছিল বিন্দুসাৰাক ছাকচিড কৰিছিলে বিন্দুসাৰে ছাকচিড কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যক 301 to 273 BC লৈ তেওঁ ৰুল কৰিছিল তেওঁ কনকুৱেষ্ট কৰিছিল ডেক্কান ইণ্ডিয়াখিনি অশোকা যোন আছিলে বিন্দুসাৰাৰ ল'ৰা তেওঁ 273 BCE থ্ৰনলৈ আহে আৰু তেওঁ এজন ৰিনাউণ্ড মৰিয়ান এম্পায়াৰ আছিল বহুতবোৰ ৰিজনছৰ কাৰণে কাৰণ বিন্দুসাৰাৰ টাইমত বিন্দুসাৰাৰ সময়ত যোনখিনি ৰাজত্ব তেওঁলোকে পাইছিলে সেইখিনিতো অলৰেডি আছিলেই কিন্তু কালিংগাখন নাছিল চন্দ্ৰগুপ্ত মৌৰ্যই টেৰিটৰিজ এক্সপেণ্ড কৰিছিল ফিজিকেল বাউণ্ডেৰিজ এক্সপেণ্ড কৰিছিল মৰিয়ান ৰুলাৰ অশোকায়ো সেইখন ইউনাইট কৰিছিল ডাইভাৰ্ছ টেৰিটৰিজৰ সৈতে বেলেগ এটা পদ্ধতিৰে ৱাৰ্জেৰে নহয় থ্ৰু ধম্মা এই পুৰাণাছবিলাকৰ পৰা আমি গম পাওঁ যে মৰিয়ান ৰুল যোনটো ৰাজ কৰিছিল 137 ইয়াৰ্ছলৈ সেই মৰিয়ান ৰুলটো ইণ্ডিয়াত আছিলে 4th century BCEৰ পৰা 1st century ফাৰ্ষ্ট কোৱাৰ্টাৰ অফ দি ছেকেণ্ড মিলেনিয়াম BCE আৰু এই পিৰিয়ডটোত বহুত ডাঙৰ এটা ইমপ্ৰিণ্ট পেলাই থৈ গৈছে ইণ্ডিয়ান হিষ্ট্ৰীত মৰিয়াছবিলাকৰ যদি অৰিজিন বিষয়ে ডিছকাছ কৰিবলৈ যাওঁ তেতিয়া তেওঁলোকক বেচিকেলি শূদ্ৰছ বা হেৰিটিক্স বুলি কোৱা হৈছে পেট্ৰন অফ হেটেৰডক্স ছেক্টছ মুদ্ৰা ৰাক্ষসা যোনখন এখন ড্ৰামা হয় তাৰ পৰা এজন চন্দ্ৰগুপ্তা কেনেকৈ he was born from the mother of a low born woman of a slave woman সেই বিষয়ে ডিছক্ৰিপশ্যন আছে শ্ৰীলংকান বুদ্ধিষ্ট টেক্সট মহাবংশত আমি চন্দ্ৰগুপ্তা যে জন্ম হৈছিল এজন ক্ষত্ৰিয় বা ক্ষত্ৰিয় বংশৰ পৰা মৌৰ্য ফেমিলি তাৰ বিষয়ে গম পাওঁ 12th century জৈনা টেক্সট পৰিশিষ্ট পৰৱনৰ পৰা আমি চন্দ্ৰগুপ্তা এজন গ্ৰেণ্ডছন আছিল এজন নাতি আছিল পিকক টেমাৰ্ছৰ মৌৰ্য হেৰি তাৰ কথা আমি গম পাওঁ নাও মৰিয়ান ৰুলাৰ্ছবিলাক ক্ষত্ৰিয় হ'ব পাৰে বা তেওঁলোক এটা ল' বৰ্ণ অৰিজিনৰো হ'ব পাৰে যিহেতু বুদ্ধিষ্ট চ'ৰ্চেছ মহাবংশাৰ পৰা আমি ৰয়েল বেকগ্ৰাউণ্ডৰ কথা একো বিষয়ে গম নাপাওঁ যোনটো তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ এপাৰেটাছটো আছিল অলৰেডি ডিছকাছ কৰা হৈছে যে চেণ্ট্ৰেলি তেওঁলোক বহুত ষ্ট্ৰং আছিলে আৰু তেওঁলোকে অৰ্থশাস্ত্ৰ যেনেকৈ 7টা লিম্বৰ কথা বুজাইছে সপ্তাংগা থিয়ৰিত বিশ্বাস কৰিছিল তাৰ পৰা আমি আৰু এটা কথা বুজিব পাৰোঁ যে মেগাস্থেনিছ ইণ্ডিকা পৰাও আমি বহুতবোৰ চ'ৰ্চেছ পাওঁ লগতে অশোকান ইনস্ক্ৰিপশ্যনছৰ পৰাও পাওঁ গতিকে কিংশ্বিপ যোনটো তেওঁলোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট আছিলে চক্ৰৱৰ্তী হিচাপে তেওঁলোকে নিজকে এষ্টাব্লিছ কৰিছিল আৰু তেওঁলোকে আপহোল্ডাৰ আছিলে বৰ্ণাশ্ৰমা ধৰ্মৰ পেটাৰ্নেল এটিটিউড ৰাখিছিলে ৰজাজনে টুৱাৰ্ডছ হিজ ছাবজেক্ট যোনটো অৰ্থশাস্ত্ৰত খুব বেছি ইম্পৰ্টেঞ্চ দিয়া হৈছে টেক্সটখনে এইটো ক'ব বিচাৰে যে ছাবজেক্টছবোৰ যোনখিনি মানুহ আছিলে ৰজাৰ আণ্ডাৰত তেওঁলোকক ৰজাই সদায় নিজৰ ল'ৰা ছোৱালী হিচাপে চিলড্ৰেন হিচাপে ট্ৰিট কৰিব লাগিব আৰু এইখনতো লগতে মেগাস্থেনিছৰ একাউণ্টৰ পৰাও আমি চন্দ্ৰগুপ্তাই কেনেকৈ নিজৰ অফিচিয়েল এফেয়াৰ্ছবোৰ নিজৰ ডে টু ডে ৰুটিনখন শ্বেডিউল কৰিছিলে তাৰ বিষয়ে এটা আভাস পাওঁ লগতে আমি ৰক এডিক্ট 6ৰ পৰা কেনেকৈ অফিচিয়েল ইম্পৰ্টেণ্ট মেটাৰ্ছ কিছুমান হ'লেও ইনাৰ চেম্বাৰলৈকে গাৰ্ডবিলাকক এণ্ট্ৰি আছিলে এটা কিবা ইম্পৰ্টেণ্ট মেটাৰ তেওঁলোকক বিৱৰণ কৰিবলৈ সেইটোৰ বিষয়ে আমি গম পাওঁ গতিকে অৰ্থশাস্ত্ৰ আৰু বিভিন্ন টেক্সটবিলাকৰ পৰা আমি গভৰ্নেন্স
মৰিয়ান এম্পায়াৰৰ কিমান ষ্ট্ৰং আছিল আৰু কিমান ইম্পৰ্টেণ্ট আছিলে তাৰ বিষয়ে আমি গম পাওঁ কেনেকৈ এপইণ্টমেণ্ট অফ মিনিষ্টাৰ্ছ হৈছিলে কেনেকৈ তেওঁলোকৰ ৰিমুভেল হৈছিলে ট্ৰেজাৰী কেনেকৈ প্ৰটেক্ট কৰা হৈছিলে আৰু লগতে বিভিন্ন ৱেলফেয়াৰ কেনেকৈ কৰা হৈছিলে তাৰ বিষয়েও আমি এটা ইণ্ডিকেশ্যন এটা পাওঁ গতিকে যোনখিনি সপ্তাংগ ৰাজ্য তেওঁলোকে অৱস্থিত কৰিব বিচাৰিছিলে থ্ৰু দ্য অৰ্থশাস্ত্ৰ য'ত ইম্পৰ্টেঞ্চ দিয়া হৈছিলে স্বামী যাক কোৱা হৈছে কিং হিচাপে আমাত্যাস যোনবিলাক আছিল মিনিষ্টাৰ্ছ জনপদা টেৰিটৰী বা পিপল বুজাইছিল দুৰ্গ ফৰ্ট্ৰেছ কোশা ট্ৰেজাৰী দণ্ডা জাষ্টিছ আৰু মিত্ৰ তেওঁলোকে ইম্পৰ্টেঞ্চ দিছিল গতিকে আমি ইয়াতে আজি সামৰিছোঁ থেংক ইউ